ডিগবৈ বালিজানৰ সঞ্জীৱনী ডি এডিকশ্যন চেণ্টাৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ডিগবৈ বালিজানৰ সঞ্জীৱনী ডি এডিকশ্যন চেণ্টাৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি দিনৰ 11 বজাত লোৱা হয় বন্তি প্ৰজ্বলন কাৰ্যসূচী। আৰু বন্তি প্ৰজ্বলন কৰে ডিগবৈ জিলা পৰিষদৰ প্ৰাক্তন সদস্য অশোক শৰ্মা, সমাজ সেৱক গোপাল চন্দ্ৰ দাস, ডিগবৈ আৰক্ষী থানাৰ নাগৰিক সভাৰ সভাপতি ধীৰাজ গগৈ, তুহিন হাজৰিকা, সঞ্জীৱনীৰ প্ৰতিষ্ঠাপক গৌতম বুঢ়াগোহাঁই আৰু তেখেতৰ মাতৃ কল্পনা বুঢ়াগোহাঁইয়ে। আৰু তাৰ পিছতেই লোৱা হয় বৃক্ষৰোপণ কাৰ্যসূচী। আৰু বৃক্ষৰোপণ কৰে ডিগবৈৰ বিশিষ্ট সাংবাদিক ৰীনা কাকতি গগৈ আৰু নিতুমণি শইকীয়াই। 12 বজাত লোৱা হয় গছপুলি বিতৰণ কাৰ্যসূচী। 12:30 বজাত আৰম্ভ হয় মুকলি সভা। আৰু মুকলি সভাত সভাপতিত্ব কৰে গোপাল চন্দ্ৰ দাসে। মুকলি সভাখনত উপস্থিত থাকে বালিজান বৰজান শাখা সাহিত্য সভাৰ সম্পাদক ক্ষীৰেশ্বৰ শৰ্মা, আজীৱন সদস্য অশোক দাস, বালিজান গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলৰ লগতে ডিগবৈ অঞ্চলৰ বহুতো গণ্যমান্য ব্যক্তি। আজি সঞ্জীৱনী ডি এডিকশ্যন চেণ্টাৰে 2018ত 11 নৱেম্বৰত জন্ম দিয়া আজি সঞ্জীৱনীয়ে 3টা বছৰ সম্পূৰ্ণ কৰিলে। তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু মই প্ৰতিষ্ঠাপক হিচাপে আজি মই পোনপ্ৰথমে মূল কথালৈ আহোঁ। মই এজন ৰিকভাৰিং এডিক্ট হয়, আৰু যদি মই অসমীয়াত ক'বলৈ যাওঁ এজন ড্ৰাগ আসক্ত ব্যক্তি আছিলোঁ। আজি মই সেই মূল সুঁতিলৈ ঘূৰি অহা মোৰ আজি 6টা বছৰ সম্পূৰ্ণ হোৱা নাই, কিন্তু মই 6টা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ খন্তেক খুব কম সময়ৰ ভিতৰতে। 2025 ফেব্ৰুৱাৰীত মই 6টা বছৰ সম্পূৰ্ণ কৰিম নিচাৰ পৰা দূৰত থাকি। আৰু মই আজি সঞ্জীৱনী যি প্ৰতিষ্ঠাপক হিচাপে মই দুআষাৰ মূলকৈ সমাজৰ কাৰণে এটা মেছেজ দিব বিচাৰোঁ যে আমাৰ উঠি অহা প্ৰজন্মখিনি যিধৰণে ড্ৰাগ সেৱন কৰি আছে, আৰু খুব ডাঙৰ কথা বিশেষকৈ যিটো সময়ত আমি পোৱা নাছিলোঁ সেই সময়ত কিন্তু আজি ক্লাছ 9-10ত উঠি অহা প্ৰজন্মখিনি এই ড্ৰাগ সেৱন কৰি আছে পাইছে। তো সেই ভাবোঁ সেইখিনিৰ পৰা দূৰত থাকিবৰ কাৰণে আমাৰ সমাজখনে খুব সজাগ হ'ব লাগিব, আমি সজাগ হ'ব লাগিব। আৰু আমি সজাগ হোৱাতে অভিভাৱকসকলক সজাগ হ'ব লাগিব। তাৰে মই তেওঁলোকক কামনা কৰিছোঁ যাতে অকণমান আৱেৰ হ'ব লাগে আৰু সজাগ হ'ব লাগে। আৰু সজাগ হৈ যদি কিবা বিপথে পৰিচালিত হৈছে বা কিবা অসুবিধা হৈছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক। আমাৰ অন কল, আমাৰ 24 আৱাৰ্ছ, আমি 24 ঘণ্টাই আমাৰ বিহু কোনো পূজা, আমাৰ কোনো অকেশ্যন নাই, আমি 24 ঘণ্টাই এওঁলোকৰ লগত থাকোঁ। আমাৰ ফেমিলিৰ পৰা আমি দূৰত থাকিব লগা হয়, কাৰণ তেওঁলোকৰ সময়, তেওঁলোকৰ যি মনোভাৱখিনি আমি বুজিবৰ কাৰণে সদায় আমি প্ৰতিটো দিনে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আছোঁ। সেইকাৰণে কৈছোঁ আমি 24 আৱাৰ্ছ আপোনালোকৰ কাৰণে আছোঁ অন কল। আপোনালোকে যেতিয়া আমাক বিচাৰে তেতিয়াই পাব। যদি কেতিয়াবা আপোনালোকৰ জানিবলগীয়া আছে আমাৰ ওচৰলৈ আহক, বা আহিবলৈ অসুবিধা আছে আমাৰ ফোনেদি যোগাযোগ কৰক, আমি যাতে সহায় জনাম। তাৰে মই দৰ্শাকৈ সামৰিছোঁ। ধন্যবাদ। সঞ্জীৱনী নিচামুক্তি কেন্দ্ৰ বালিজানৰ প্ৰতিষ্ঠাপক গৌতম বৰগোহাঁই ডাঙৰীয়াৰ প্ৰয়াস আৰু যি প্ৰচেষ্টা, তাক সঁচাকৈ আমি শলাগ লৈছোঁ আৰু ধন্যবাদৰ পাত্ৰ আমাৰ গৌতম বৰগোহাঁই ডাঙৰীয়া। আজি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন সুন্দৰ অনুষ্ঠান ইয়াত আয়োজন কৰি আমাৰ সঞ্জীৱনী নিচামুক্তি কেন্দ্ৰ বালিজানৰ জৰিয়তে কিখিনি তেওঁলোকে কৰ্ম কৰি আছে বৰ্তমান দিনত, গোটেই কথাবিলাক ৰাইজৰ মাজত নিয়াৰ তেওঁ এটা চেষ্টা কৰিলে। সঁচাকৈ আমিও সুখী হৈছোঁ যে এই নিচামুক্তি কেন্দ্ৰত আমাৰ যিসকল বৰ্তমানৰ যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈ আছে, ড্ৰাগছৰ লগত, গাঁজাৰ লগত, কানিৰ লগত যিসকল যুৱ প্ৰজন্ম জড়িত হৈ আছে, ব্যক্তিসকল জড়িত হৈ আছে, তেওঁলোকক সুপথত আনি কিনে এই কেন্দ্ৰৰ জৰিয়তে তেওঁলোকক সুস্বাস্থ্য জ্ঞানৰ তেওঁলোকক পোহৰৰ দেখুওৱাৰ জৰিয়তে অন্যান্য বিভিন্ন খেলা ধূলা খেলোৱাৰ লগে লগে তেওঁলোকক ট্ৰিটমেণ্টৰ জৰিয়তে যাতে তেওঁলোকক এজন সুনাগৰিক কৰিব পাৰে, তাৰ কাৰণে এটা বৃহৎ প্ৰচেষ্টা এই নিচামুক্তি কেন্দ্ৰই আজি লৈ আহিছে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিউজ টাইম 3।